লগা অৱস্থাৰ সৃষ্টি হয়। উপৰহালি হাইস্কুলখনৰ অৱস্থা আমি এতিয়া দেখিবলৈ ওলাইছোঁ। এয়া উপৰহালি হাইস্কুলৰ আমি পিছফালটো দেখুৱাইছোঁ। কেনেদৰে দল ঘাঁহ তেনেদৰে গজি উঠিছে। ইয়াতে বিষাক্ত সাপ, বিভিন্ন ধৰণৰ জোক আৰু জলজ বিভিন্ন কীট পতংগৰ আক্ৰমণৰ বলি হ'ব পাৰে ইয়াতে অধ্যয়নৰত যিসকল ছাত্ৰ ছাত্ৰী আছে। কিন্তু এইবিলাকৰ প্ৰতি যেন শিক্ষা বিভাগ নিমাত, এইবোৰ যেন তেওঁলোকে দেখা নাপায়। আজি চাওক, 10টাকৈ ৰুম, 10টাকৈ শ্ৰেণীকোঠা এই বিদ্যালয়খনৰ তলা মাৰি থৈ দিয়া হৈছে। কাৰণ যিকোনো মুহূৰ্ততে সেই 10টা ৰুম বাগৰি পৰিব পাৰে। তাৰপিছতো ইয়াতে শ্ৰেণীকোঠাত ক্লাছ লোৱা হৈছে। বিভিন্ন শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰীৰ জীৱন মৰণৰ সমস্যাক লৈ শিক্ষা বিভাগে হেতালি খেলিছে। এজাক বৰষুণতে, খৰাং হওক বাৰিষা হওক, এজাক বৰষুণতে এই বিদ্যালয়খন পানীৰে উপচি পৰে। এয়া চাওক কেনেদৰে পানীৰে উপচি পৰিছে, কিদৰে জোকে কিল বিলাইছে। তাৎপৰ্যপূৰ্ণ কথাটো হ'ল, উপৰহালি হাইস্কুলৰ আছে 6টাকৈ কোঠা, দোকান ঘৰ, অৰ্থাৎ নেশ্যনেল হাইৱেৰ লগত সংলগ্ন 6টাকৈ ৰুম এওঁলোকে ভাড়াত দিছে কৰ্তৃপক্ষই। তাৰ পৰা মাহেকত অন্ততঃ 24,000কৈ টকা তেওঁলোকে বৰঙণি পায়, ভাড়া পায়। তাৰপিছতো কিয় এই স্কুলখনৰ, এই বিদ্যালয়খনৰ কোনো ধৰণৰ উন্নয়নত পৰিচালনা সমিতিয়ে ব্যৱস্থা লোৱা নাই? কিহৰ কাৰণে ছাত্ৰ ছাত্ৰীয়ে আজি তিতিবুৰি এনেদৰে ক্লাছ কৰিব লগা হৈছে? কিহৰ কাৰণে আজি অফিচ ৰুমৰ পৰা ওলাই আহি শিক্ষক শিক্ষয়িত্ৰীয়ে বাৰান্দাত আশ্ৰয় ল'ব লগা হৈছে? এয়া এক ৰহস্যৰ কথা। আমি উপৰহালি হাইস্কুলত দুদিন ধৰি যি বৰষুণ আহি থকা, এই দুদিন ধৰি আমি উপৰহালি হাইস্কুলৰ বিষয়ে আমি আপোনালোকক জনাবলৈ বিচাৰিছিলোঁ। আমাৰ ইয়াৰ আগৰ প্ৰতিবেদনখন আগবঢ়াইছিলে দিৱস দাসে। আমাৰ দিৱস দাসে কি প্ৰতিবেদন যুগুত কৰিলে সেই প্ৰতিবেদনখন আপোনালোকে এবাৰ চাই লওক। বৰ্তমান উপস্থিত উপৰহালি উচ্চতৰ মাধ্যমিক বিদ্যালয়। এইখন বিদ্যালয় আপোনালোকে দেখিলে নিশ্চয় অনুমান কৰিব পাৰিব এই বিদ্যালয়খনৰ অৱস্থা কেনেকুৱা। মাত্ৰ এজাক বৰষুণতে এই বিদ্যালয়খনৰ এক পয়া লগা অৱস্থাৰ সৃষ্টি হয়। মাত্ৰ এজাক বৰষুণৰ পিছতে এই বিদ্যালয়খনৰ শ্ৰেণীকোঠাত সোমাই পানী, আৰু যি বিদ্যালয়ৰ চহৰ আছে সেই চহৰত পানীৰে উপচি পৰে। আপুনি এই বিদ্যালয়ৰ চহৰত দেখিবলৈ পাব সৰু সৰু মাছৰ পোনা, জোক, ভেকুলীৰ এক পয়া লগা দৃশ্য। কিন্তু তাৰ মাজতো বিদ্যালয়খনত শিক্ষা দান কৰি থকা হৈছে। ছাত্ৰ ছাত্ৰীয়ে সেই পানীৰ মাজতে, এই পয়া লগা অৱস্থাৰ মাজতে শিক্ষা অব্যাহত ৰাখিছে। আপোনালোকেতো দেখি আছে যে আমাৰ স্কুলৰ এই পৰিৱেশবিলাক একেবাৰে মানে অলপমান বৰষুণ আহিলে ধৰ একেবাৰে চাব নোৱাৰা অৱস্থা। চাওকচোন আপোনালোকে পৰিৱেশবিলাক একেবাৰে দেখাই দিয়ক। ৰুমে ৰুমে পানী, ক্লাছ কৰিব পৰা নাই, একেবাৰে অসুবিধা হৈ গৈছে। আৰু মানে একেবাৰে জোক পকা, একেবাৰে ৰুমবিলাক গনলাই গৈছে। আৰু উপৰহালি হাইস্কুলৰ পৰা বিজয়নগৰ উপৰহালি উচ্চতৰ মাধ্যমিক বিদ্যালয়, আৰু একেবাৰে অৱস্থা বেয়া হৈ গৈছে, চাব নোৱাৰি এইটো একেবাৰে। কি ক'ম আৰু, ক্লাছ একেবাৰে হোৱা নাই। 2 ঘণ্টা কৰি আছে, ছুটি দি আছে, বাছ কি কৰিব আৰু, উপায় নাই। হয়, একেবাৰে পানীৰ ওপৰতে ক্লাছ কৰিব লগা হৈছে, উপায় নাই আৰু। একেবাৰে কমন ৰুমততো চাবই নোৱাৰি আৰু। বাইদেউহঁতে বহি আছে, টেবুলৰ ওপৰত বহি আছে, টেবুলবিলাক ওপৰত থৈ আছে, একেবাৰে চাব নোৱাৰি অৱস্থা। একেবাৰে বেয়া অৱস্থা আৰু, একেবাৰে উপায় নাই আৰু। আমি যে একেবাৰে ক'ব নোৱাৰোঁ যে এনেকুৱা অৱস্থা হৈ গৈছে। আমাৰ ভৱিষ্যত কি হ'ব? আমাৰ যদিহে সোণোৱাল চৰকাৰে যদি আমাৰ একো ব্যৱস্থা নলয়, আমাৰ কি হ'ব? আমাৰ বিধায়ক ছাৰ আছে, বিধায়ক ছাৰে একো ব্যৱস্থা লোৱা নাই আজিলৈকে। তেওঁ প্ৰণৱ কলিতা তেওঁ আজিলৈকে এই পৰহি দিনাখন আহিছিল, আহি পেলাই তেওঁ কি বা ক'লে গম নাপালোঁ আৰু। তেওঁ আহি পেলাই গুচি গ'ল আৰু চাই পেলাই। বাকী আজিলৈকে খবৰ নাই আৰু তেওঁৰ। ক্লাছৰুমত পানী সোমাই আছে, আপোনালোকেতো কেমেৰাত দেখিয়ে আছে, একেবাৰে ক্লাছৰুম চাব নোৱাৰি আৰু, ক্লাছ কৰিব পৰা নাই।
পলাশবাৰী সমষ্টিৰ মাননীয় বিধায়ক প্ৰণৱ কলিতা এইখন বিদ্যালয়ৰে প্ৰাক্তন ছাত্ৰ আছিল। এইখন বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ হৈ পেলাই তেওঁ এইখন বিদ্যালয়ৰে এই পয়ালগা দৃশ্যসমূহৰ ক্ষেত্ৰত কোনো গুৰুত্ব আৰোপ নকৰিলে কিয়? বিদ্যালয়খন 1953 চনত প্ৰতিষ্ঠা হৈছিল। তেতিয়াতো ভেটিটো বহুত ওখ আছিল। লাহে লাহে ওচৰ পাজৰৰ যিবিলাক পিটনি আছিল, পানী ওলাই যোৱা নলা নৰ্দমা আছিল, এইবিলাক মানুহে এইবিলাক পুতি পেলাই ঘৰ বনালে। স্কুলখন এনেকৈ থাকি গ'ল। তেতিয়াৰ পৰাই মানে লাহে লাহে মানে ইয়াতে পানী জমা হোৱা অৱস্থা হ'ল। আৰু এইবাৰ আজি দুদিন আগৰ ধাৰাসাৰ বৰষুণৰ ফলত লাহে লাহে গোটেই বিদ্যালয় চৌহদ, বিদ্যালয়ৰ শ্ৰেণীকোঠা, আমাৰ কাৰ্যালয়, প্ৰধান শিক্ষকৰ কাৰ্যালয় সকলোবিলাক পানীত তল গ'ল। আমাৰ এনেকুৱা অৱস্থা হ'ল, শিক্ষক শিক্ষয়িত্ৰীখিনি থাকিব জেগা নোহোৱা হ'ল। লগে লগে আমি এই যিবিলাক আচবাব পত্ৰ এইবিলাক ওপৰত তুলি থৈ মানে বানপানী হোৱা মানুহৰ তেনেকুৱা অৱস্থা হ'ল আৰু আমি এইবিলাক ওপৰত থৈ আমি এনেকুৱাকৈ এৰিব লগা হ'ল। যাৰ কাৰণে আমি দুদিন বিদ্যালয়ৰ পাঠদান কাৰ্য বাতিল কৰিছোঁ। আজিও আমি শ্ৰেণীসমূহ আৰম্ভ কৰিছোঁ যদি পানী ওলাই যোৱা নাই। এই বিদ্যালয়ৰ দৃশ্য দেখাৰ পিছত আমি ক'ব পাৰোঁ নেকি যে শিক্ষা ব্যৱস্থাৰ শিক্ষাৰ আইন খৰ্ব হৈছে, মানৱ অধিকাৰ খৰ্ব হৈছে, শিশুৰ অধিকাৰ খৰ্ব হৈছে? বিধায়ক প্ৰণৱ কলিতা আৰু বিদ্যালয় পৰিচালনা সমিতিৰ বিভিন্ন বিষয়াসমূহে মিলিত হৈ বিদ্যালয়সমূহৰ উন্নয়নৰ কাৰণে, আন্তঃগাঁথনিৰ উন্নয়নৰ কাৰণে যিবিলাক অভিলাষী আঁচনি আছিল তেওঁলোকে মিলি পেলাই এই অভিলাষী আঁচনিসমূহ লুণ্ঠন চলাইছিল। আমাৰ বিদ্যালয়ৰ চৌহদত ইয়াতে মানে পঞ্চায়তৰ ফালৰ পৰা এইটো প্লেণ্টেশ্যন কৰিছে। তেওঁলোকে 6 মাহলৈ ইয়াতে বাঁহৰ বেৰ দি গছ কিছু পুতিছিল। কথা হ'ল কি, বিদ্যালয়ৰ চৌহদত যিহেতু পানী থাকে গতিকে গছপুলিবিলাক বেছি স্থায়ীভাৱে নাথাকে। এই ক্ষেত্ৰত আমাৰ লগত কোনো যোগাযোগো কৰা নাই, আমাৰ অনুমতিও গ্ৰহণ কৰা নাই বা তেখেতসকলে কেনেকুৱাকৈ কৰিছে আমি এই বিষয়ে কোনো এখন চিঠিও আমাক দিয়া নাই।